নেক্সট ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টৰ সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 6ৰ আছামিজৰ প্ৰথম লেচনটো দিবলৈ ওলাইছোঁ। আজিৰ পৰা আছামিজটো দি যাম, যেতিয়া সুবিধা পাওঁ তেতিয়া দি যাম, কিন্তু মেথছ আৰু ছায়েন্সটো বেছি ভিডিঅ' দিম। প্ৰথম লেচনটো সবাতোকৈ আপোন। অ'কে, গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমতে মই কবিতাটো বুজাই দিম, তাৰপিছত মই কুৱেশ্যন এনচাৰ দি দিম আৰু ইয়াৰ ভিতৰৰ কুৱেশ্যন এনচাৰবোৰ দি দিম, যাতে তোমালোকৰ যিকোনো পৰীক্ষাত আহিলে তোমালোকে কৰিব পাৰা। অ'কে, এতিয়া চোৱা, সবাতোকৈ আপোন মানে চবতকৈ আপোন, নিজৰ আপোন মানে নিজৰ, সকলোতকৈ আপোন নিজৰ মানে কোন কোন হয় তেওঁ কবিজনে কৈছে, আৰু কবিজনৰ নাম হ'ল নৱকান্ত বৰুৱা। তেওঁ লিখিছে, আৰু নৱকান্ত বৰুৱাৰ মেইন কিতাপখন যোনখন আছে উৎসৱ মৰুৱা ফুল বুলি কয় পুথি, সেইখনৰ পৰা তেওঁ এইখিনি অলপ উঠাই দিয়া হৈছে। মেইন কবিতা মেইন হ'ল উৎসটো হ'ল মৰুৱা ফুল। অ'কে, তোমালোকৰ পেজ নম্বৰ 1ত আছে। কবিতাটো কি হ'ল চোৱা, হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, মানে মোৰ নিজৰ মাকজন, আই মানে কি মাক। অ'কে, আই মানে মাক, মোৰ মাকজনী মানে কবিৰ মতে আকৌ তেওঁৰ মাকজনী যদিও সকলোৰে বাবে নিজৰ মাকজনী যদি ধুনীয়া নহয়, তথাপি কি হয়, তথাপি মোৰ আপোন মোৰ আই, নিজৰ হয় নে নহয়। মোৰ মাক যদি ধুনীয়াও নহয়, তথাপি মোৰ নিজৰ আই হয় নে, মোৰ নিজৰ মাক। অ'কে, মাক যেনেকুৱা হয় নিজৰে। অ'কে, গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই, মানে এইখন জগতত কি গছ লতা যিমান যি আছে বস্তু তেৱে মোক চিনাই দিছে নে নহয়। বাপেকতকৈ মাক ওচৰত বেছি থাকে, গতিকে মাকে সকলো শিক্ষা দিয়ে। সেইবাবে কি কৈছে, যিমান বস্তু আছে এই ধৰণীত, ধৰণী মানে পৃথিৱীত যিমান বস্তু আছে তেৱে মোক চিনাই দিলে, খোজ কঢ়াব শিকালে হয় নে নাই, চব সোমাব, সকলো বস্তু সোমাব মাকে যি শিক্ষা দিয়ে হ'ল। এতিয়া প্ৰথম পেৰাগ্ৰাফটোত কৈছে আইৰ কথা, তাৰপিছত কি কৈছে চোৱা, আইক মানে চবতছে ভাল বুলি কৈছে, চবতছে শুৱনি বুলি কৈছে, ধুনীয়া বুলি কৈছে। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী। এতিয়া প্ৰথম আইৰ কথা কৈছে, তাৰপিছত কৈছে দেশ, তেওঁ যোনখন দেশত থাকে সেইখন দেশৰ কথা কৈছে। দেশত কি হৈছে, চহকী। ধনীও নহ'ব পাৰে, হয়তো ধনী নহ'ব পাৰে মোৰ দেশখন, তথাপি নিজৰ দেশ হয় নে, ধনী নহ'ব পাৰে কিন্তু নিজৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাহে, মানে ইয়াত তেওঁৰ থকা দেশখন যদিও ধনী নহয়, তথাপি তাৰ যোনবোৰ নগৰ গাঁও যিমান জান জুৰি আছে, সেইবোৰ কি হয়, তেওঁৰ মহিমাৰ সেই মানে মহিমাৰ কোনো অন্ত নাই বুলি কৈছে, বহুত মহিমা লুকাই আছে বুলি কৈছে। তাৰপিছত আইৰ পিছত কৈছে দেশৰ পিছত কি কৈছে চোৱা, ভাষাৰ কথা কৈছে। ভাষাটো কি আছে, হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, মানে মোৰ ভাষাটো সুৰীয়া, ধুনীয়া, ক'বলৈ ধুনীয়া নহ'বও পাৰে, কিন্তু তথাপি আপোন এই ভাষা, তথাপি ভাষাটো তেওঁৰ বাবে নিজৰ হয় নে নহয়। তাৰে প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। আৰু মই যোনটো কথা মানে তেওঁ যোনটো ভাষা কয় সেইটো তেওঁৰ ধুনীয়া সুৰীয়া কওঁতে সুৰীয়া নহ'ব পাৰে, তেওঁ কোনটো ভাষা কয় সেইটো আমিতো নাজানো হয় নে নহয়। তেওঁ অসম দেশত আছিলে, অসম দেশত কিমান ভাষা কয়। অ'কে, গতিকে সেই তেওঁৰ ভাষাটো হয়তো সুৰীয়া নহ'ব পাৰে, কিন্তু তেওঁৰ ভাষা তেওঁৰ কাৰণে নিজৰ, আৰু তেওঁ সেই ভাষাতে নিজৰ ভাৱ অন্তৰত যি কথা আছে সেইবোৰ প্ৰকাশ কৰে, সুখ দুখ যিমান কথা আছে প্ৰকাশ কৰে। এতিয়া ভাষাৰ পিছত আকৌ কি কৈছে, মোৰ আই, প্ৰথমতে আইৰ কথা কৈছে, মোৰ দেহৰ কথা কৈছে, পিছত ভাষা, এইকেইটা আকৌ কৈছে, আকৌ সেই চেণ্টেঞ্চবোৰ যোনবোৰ ৱৰ্ড কৈছে সেইবোৰ আকৌ কৈছে। চোৱা, সেইবোৰৰ ভিতৰত একেলগত 4টা লাইন দিছে। মোৰ আই, মোৰ দেশ, মোৰ ভাষা ভাল পাওঁ, মানে তেওঁ নিজৰ মাকজনীক ভাল পায়, তেওঁ নিজৰ দেশখনত য'ত থাকি আছে তেওঁ দেশখনক ভাল পায় আৰু ভাষাটোক ভাল পায়, তেওঁ যোনটো ভাষা কয়। তাৰে মই চিনিম জগত, আৰু এইবোৰতে তেওঁ জগতখন চিনি পায় মানে, ইয়াতে থাকি আছে, আইৰ যোগেদি সকলোবোৰ চিনি পাইছে, দেশৰ যোগেদি জান জুৰি নগৰ এইবোৰ চিনি পাইছে, ভাষাটোৰ জৰিয়তে নিজৰ অন্তৰৰ ভাৱ প্ৰকাশ কৰিছে, নিজৰ মনৰ ভাৱ আৰু এজনে কৈছে, আৰু এজনৰ কথা আৰু তেওঁ বুজি পাইছে নে নহয়। গতিকে এইবোৰৰ যোগেদি মানুহে জগতখনক চিনি পায়। সুবিশাল পৃথিৱীখন কি সুবিশাল, হাতে হাতে ধৰাকৈ খোজ দিম সবাৰে লগত, আৰু এই ডাঙৰ পৃথিৱীখনত চবৰে লগত একেলগত খোজকাঢ়ি, হাতে হাত ধৰি মানে একেলগত সমানে খোজকাঢ়ি তেওঁ আগবাঢ়ি যোৱাৰ কথা কৈছে। গতিকে আমি এতিয়া ইয়াৰ পৰা কি গম পালোঁ যে আমি নিজৰ মাতৃভাষাক, নিজৰ যোনটো ভাষা কওঁ সন্মান কৰিব লাগে, দেশখনক সন্মান কৰিব লাগে, আৰু আইক যোনজন জন্মদাত্ৰীক জন্ম দিয়ে আইক তেওঁক সন্মান কৰিব লাগে। অ'কে, কবিতাটোৰ মিনিংটো হ'ল এইটোৱে, আৰু ইয়াৰ ৰাইটাৰটো অলৰেডি ক'লোঁ নৱকান্ত বৰুৱা, তেওঁৰ বিষয়ে ইয়াত আছে, তোমালোকে পঢ়িবা, আৰু ইয়াৰ ওপৰত মই কুৱেশ্যন এনচাৰ দিছোঁৱে, শেষলৈকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, আৰু ৱৰ্ড মিনিংবোৰ পঢ়িবা দেই। ৱৰ্ড মিনিংবোৰ এক্সামত ৱৰ্ড মিনিংবোৰ আহে, এইবোৰ এনেকুৱা যিমানটা আহে ৱৰ্ড মিনিং এটা লেচনত থাকে, গোটেইকেইটা মুখস্থ কৰি দিবা।
এতিয়া আহিছোঁ আমি কুৱেশ্যন এনচাৰলৈ কবিতাটো শুদ্ধ শ্ৰেণী স্পষ্টকৈ ভাবা ধৰণে কবিতাটো তোমালোকে যিমান পাৰা মুখস্থ কৰিব পাৰিবা গোটেইটো মুখস্থ কৰিব পাৰিবা তেতিয়া যিমানটা লাইন আহিলে তোমালোকে কৰিব পাৰিবা মুখস্থ কৰিবলৈ কবিতাবোৰ মুখস্থ কৰিব ইমান টানো নহয় সহজ একেবাৰে গতিকে মুখস্থ কৰি দিবা তাৰপিছত কবিতাটো আবৃত্তি কৰিবলৈ শিকিবা সুৰ দি পেলাই তোমালোকে আবৃত্তি কৰিব শিকিবা কোৱা আৰু লিখা এতিয়া কুৱেশ্যন এনচাৰ কেইটামান দিছে সেই কুৱেশ্যন এনচাৰবোৰ মই এতিয়া সলভ কৰি দিম তোমালোকে ধুনীয়াকৈ চাই থাকা 3 নম্বৰ কৰ কুৱেশ্যনটো কি কৈছে কবিয়ে কাক সবাতোকৈ আপোন বুলি কৈছে কবিয়ে নিজৰ মা নিজৰ দিয়ে আৰুটো ৰয় ৰু হ'ব দে ইয়াতে গোটেই ৰয় ৰুটো ৰ'দ হচুকাৰ হৈ আছে টাইপিঙত আৰু মাতৃভাষা সবাতোকৈ আপোন বুলি কৈছে এতিয়া সবাতোকৈ আপোন বুলি কাক কৈছে আমি অলৰেডি কবিতাত শিকি আহিছোঁ যে নিজৰ মাকজনীক নিজৰ মাকক দেশক আৰু মাতৃভাষা গতিকে এনচাৰটো একেবাৰে সহজ গোটেইকেইটা কুৱেশ্যন এনচাৰে সহজেই হয় নেক্সট খ নম্বৰটো কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কথা কৈছে কবিয়ে প্ৰাণৰ চিনাকি বুলিয়ে নিজৰ দেশৰ নগৰ গাঁও যোনবোৰ নিজৰ দেশখনত থাকে ন সেই দেশখনৰ নগৰ গাঁও আৰু জান জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে তো আমি যোনখন দেশত থাকোঁ সেইবোৰৰ নগৰ গাঁও আমি চিনি পাওঁনে নাই জান জুৰি যিবোৰ য'ত যি আছে আমি চিনি পাওঁৱেই বেছিভাগ গতিকে তেওঁ নিজৰ দেশখনৰ নগৰ জান জুৰিৰ প্ৰাণৰ চিনাকি বুলি কৈছে তাৰপিছত গ নম্বৰটো কি আছে কবিতাটি অন্তৰ্ভাৱ কিহেৰে প্ৰকাশ অন্তৰ্ভাৱ মানুহ কিহেৰে প্ৰকাশ কৰে নিজৰ মাতৃভাষা নিজে যোনটো ভাষাৰে কয় সেইটো ভাষাৰে মানুহে আদান প্ৰদান কৰে নিজৰ কথা নিজৰ মনৰ কথা কাৰো এজনক কয় অনা নহয় গতিকে কবিয়ে অন্তৰ্ভাৱ মাতৃভাষাৰে অৰ্থ নিজে কোৱা ভাষাৰে প্ৰকাশ কৰা বুলি কৈছে কুৱেশ্যন নম্বৰ ঘ কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে কবিয়ে জগতখন প্ৰথমতে আইৰ যোগেদি চিনি পোৱাৰ কথা কৈছে তাৰপিছত কৈছে নিজৰ দেশ আৰু ৰথ হচুকাৰটো নহ'ব ৰয়ৰু হ'ব আৰু তেওঁ ভাল পোৱা নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে অ'কে বাকী কুৱেশ্যনৰ পৰা হয় জাষ্ট তোমালোকে আই দেশ আৰু মাতৃভাষাটো মুখস্থ কৰিলে বাকী নিজে লিখিব পাৰিবা তাৰপিছত নম্বৰটো কি কৈছে সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ ইচ্ছা কৰিছে সুবিশাল পৃথিৱীত কাৰ সৈতে সকলোৰে লগত তেওঁ একেলগে হাতে হাত ধৰি সকলোৰে লগত একেলগে খোজ দিবলৈ এনেকৈ লিখিব পাৰিবা যে সকলোৰে লগত একেলগে হাতে হাত ধৰি অ'কে হাতে হাত ধৰি ইয়াতে এনেকৈ লিখিবলৈ প্ৰব্লেম হয় হাতে হাত ধৰি খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে এনেকৈ লিখিব পাৰে বা মই যোনটো দিছোঁ হাতে হাত ধৰি নিলিখিলেও সকলোৰে লগত একেলগে খোজ দিবলৈ ইচ্ছা কৰিছে যেনেকৈ লিখা তোমালোকে লিখিব পাৰিবা এতিয়া নম্বৰটো কমপ্লিট হ'ল কুৱেশ্যন নম্বৰ 4 কবিতাটো মূলভাৱ লিখা তোমালোকে ক্লাছ 6ত মূলভাৱ নাহে তেনেকুৱা মূলভাৱ তোমালোকৰ নিদিয়ে মোৰ মতে আৰু যদিও তোমালোকৰ লাগে তেন্তে মোক কমেণ্টত জনাবা মই মূলভাৱটো এক্সট্ৰাকৈ মই দি দিম ধুনীয়াকৈ বনাই পেলাই মই এতিয়াও বনোৱা নাই তেতিয়া মই তোমালোকক যদি লাগে কমেণ্টত জনাবা মই দি দিম 5 নম্বৰটো পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দ অন্তধ্বনি মানে শেষৰ আখৰটো যেনেকৈ আই চিনাই তেনেকুৱা অন্তধ্বনি মিল থকা শব্দবোৰ দি দিছে ইয়াত মিলাব লাগিব চোৱা এইটো কি আছে আইলা মানে শেষৰ আখৰটো হচৈ আছে ইয়াত থকা হচৈটো কোনটো চিনাই কি ক'ত দীৰ্ঘিকাৰ কি ইকাৰ আছে ক'ত দীৰ্ঘিকাৰ আছে গতিকে দীৰ্ঘিকাৰ হচৈকাৰৰ লগত একো কথা নাই মানে কি এইটো কি লাষ্টত গতিকে এইটোৰ লগত এইটো মিলিব সুৰীয়া কোমলীয়া ইয়া মিলিছে লাষ্টৰ শেষৰটো ইয়াতো সুখ দুখ অ'কে শেষৰ আখৰটো মানে অন্তমিল মানে শেষৰ আখৰটো মিল থকাটোৰ লগত মিলাব লাগিব এইটো হ'ল 5 নম্বৰটো নেক্সট হ'ল 6 নম্বৰটো চোৱা নিৰ্দিষ্টবাচক প্ৰত্যয়টো টি জন জনী খন খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কোনো এটা বস্তুৰ মানে নিৰ্দিষ্টকৈ বুজাই দিয়াটো তিৰুতা এতিয়া তিৰুতা কৈছে তিৰুতা কি তিৰুতাটো হ'বনে জন হ'বনে জনী হ'ব সেইটো আমাক লিখিব লাগিব এইটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় এই ৱৰ্ডবোৰ তোমালোকক এড কৰি লগাই এটা প্ৰত্যয় নতুনকৈ এটা শব্দ বনাব দিছে এতিয়া তিৰুতা মানে কি মাইকী মানুহৰ লগত কি বহিব জন বহিব নেকি জনী স্ত্ৰীলিংগত কি হয় জনী বহে গতিকে তিৰুতা যোগ জনী হ'ব তিৰুতাজনীৰ নতুন এটা ৱৰ্ড তিৰুতাজনী হৈ গ'ল তিৰুতাৰ লগত জনীটো মিলা হৈ গ'ল মানে এটা নিৰ্দিষ্ট কৰি বুজিছে সেই তিৰুতাজনী অ'কে এজনহে মানুহ আছে তিৰুতাজনীত এজনহে মানুহ সোমাই থাকে আৰু তিৰুতা বুলি ক'লে কোনজন সোমাইছে নিৰ্দিষ্ট কৰি কোৱা নাই অ'কে সেইটোৱে হ'ল নিৰ্দিষ্টতাবাচক প্ৰত্যয় তাৰপিছত ছাতিটো এটা নতুন ৱৰ্ড ছাতিৰ লগত কি হ'ব ছাতিটো মানে ছাতি বুলি ক'লে কোনটো ছাতি আমি গম নাপাম কিন্তু ছাতিটো সেই ছাতিটো যোনটো আঙুলিয়ে দিছে ছাতিটো মানে এটা নিৰ্দিষ্ট কৰি এটা ছাতিকহে কৈছে গতিকে ছাতিটো এটা নতুন ৱৰ্ড হৈছে নিৰ্দিষ্ট কৰি বুজাই দি আছে কেঁচুৱাৰ লগত কেঁচুৱাৰ লগত টি হ'ব গতিকে কেঁচুৱা টি ঘৰৰ লগত ঘৰখনো হ'ব টুও হ'ব গতিকে ঘৰ এটা হ'ব ঘৰখন ঘৰটো তোমালোকে ঘৰৰ লগত খন প্লাছ কৰিবা গোটেইকেইটা প্লাছ ইন দেখুৱাই দি তাৰপিছত আকৌ নতুনকৈ ৱৰ্ডবোৰ লিখিবা নেক্সট কিতাপৰ লগত কিতাপখন হ'ব
কিতাপ যোগখন কিতাপখন ছোৱালী যোগ জনী যিহেতু ছোৱালীটো স্ত্ৰীলিংগ সেইবাবে জনী এড হ'ব যেনেকুৱা তিৰোতাটো স্ত্ৰীলিংগৰ লগত জনী এড হয় ফুলনি খনি খন হ'ব হস্যিকাৰটো নহ'ব ফুলনি খন হ'ব ফুলনি যোগ খন ওকে নৈ যোগ খনি পৰ্বত যোগ খন হ'ল এইকেইটা নেক্সট দিছে আমাক 7 নম্বৰটো বাক্য ৰচনাকেইটা চোৱা একেবাৰে সহজকৈ মই লিখাই দিছোঁ বাক্য ৰচনাটো প্ৰথম শুৱনি মানে কি লিখিবলৈ ধুনীয়া পথাৰখন দেখিবলৈ বৰ শুৱনি যোনটো ৱৰ্ড বাক্য ৰচনা দিয়ে সেইটো তলত তোমালোকে আজ দিবা ওকে পথাৰখন দেখিবলৈ বৰ শুৱনি নেক্সটটো দিছে সুৰীয়া এতিয়া সুৰীয়াটো কি কৈছে কৃষ্ণই বজোৱা বাঁহীৰ মাত শুনিবলৈ সুৰীয়া এই সুৰীয়া তলত আজ দিবা ইয়াতে দিয়া হোৱা নাই সুৰীয়া কৃষ্ণই বজোৱা বাঁহীৰ মাত শুনিবলৈ সুৰীয়া ধুনীয়াটো পঢ়ি দেখিবলৈ বৰ ধুনীয়া হৈ পৰিছে ওকে একেবাৰে সহজ ৱৰ্ডত লিখাই দিছোঁ যাতে তোমালোকৰ মনত থাকে আৰু মানে পাহৰি নোযোৱা এক্সামত আৰু চহকী মানে সুকৰ্ম সদায় মানুহক চহকী কৰি তোলে যেতিয়া আমি ভাল এটা কাম কৰোঁ সদায় ৰেগুলাৰলি কৰি থাকোঁ তেতিয়া কি মানুহক ধনী কৰি তোলে চহকী মানে ধনী ৰীমাৰ কুমলীয়া ব্যৱহাৰে সকলোৰে মন জয় কৰি তুলিলে ৰীমাৰ ছোৱালীজনী মানে যোনজন ছোৱালী এজনী আছে ধৰিলে তেওঁৰ কুমলীয়া মানে যোনটো তেওঁৰ ব্যৱহাৰ তেওঁৰ মানে সকলোৰে মন জয় কৰি তুলিলে মানে ভাল পায় কি হয় তেওঁৰ কুমলীয়া ব্যৱহাৰৰ কাৰণে আমাৰ সুবিশাল পৃথিৱীখন মহাকাশৰ পৰা দেখিবলৈ ঘূৰণীয়া আমাৰ পৃথিৱীখন যোনখন আছে সেইটো মহাকাশৰ পৰা দেখিবলৈ মহাকাশ বিজ্ঞানী যেতিয়া আমাক ফটো দেখিয়াই নহয় তোমালোকে যেতিয়া মহাকাশৰ পৰা দেখা যায় ফটোবোৰ তেতিয়া কি হয় ঘূৰণীয়া দেখা যায় পৃথিৱীখন আৰু কি দেখা যায় নীলা দেখা যায় তাৰপিছত 8 নম্বৰটো কি কৈছে 8 নম্বৰটো জুৰীয়া শব্দ লিখিব দিছে পাঠ্যৰ পৰা তোমালোকে হয়তো পাঠ্যৰ পৰা এনেকৈ নিদিব পাৰে যে কবিতাটোৰ পৰা জুৰীয়া শব্দ বুলি তোমালোকে লিখিব দিব পাৰে যে দুটা জুৰীয়া শব্দ লিখা এনেকুৱা দিব পাৰে তেতিয়া তেনেকৈ কি লিখিবা জান জুৰি নগৰ গাঁও গছ লতা সুখ দুখ আৰু মাজত জুৰীয়া শব্দ লিখোতে মাজত এনেকৈ হাইফেনটো দিবা ওকে এইটো কথা মনত ৰাখিবা তাৰপিছত 9 নম্বৰটো কি দিছা নৰ্থক শব্দ মানে নহয় বুজোৱা শব্দ কোনটো মানে কিছুমান খাওঁটো কি নাখাওঁ হ'ব সেই গতিকে সেনেকুৱা ধৰণৰ ওলোটাটো লিখিব দিছে নহয় বুজোৱা এতিয়া হ'বটো কি হ'ব নহ'ব নধু শুনা নুশুনা কৰোঁ নকৰোঁ স্পেলিংবোৰ তোমালোকে চাবা বাকী এইখিনি কওঁতেতো তোমালোকে ক'ব পাৰিবা বাকী স্পেলিংবোৰ ভালকৈ চাবা খেলোঁ নেখেলোঁ যাম নেযাম দিম নিদিম ওকে এইকেইটা হ'ল নৰ্থক শব্দ মানে ওলোটাটো নৰ্থক স্পেলিংটো ইয়াত অলপ বেলেগ হৈছে মানে টাইপিঙত বেলেগ হৈ যায় অলপ হৈছে এতিয়া লিখোঁ নিলিখোঁ লাষ্টত আছে লিখোঁটো হ'ব নিলিখোঁ হ'ব গতিকে নোহোৱাটোক বুজায় যোনটো ওলোটাটোক কয় সেইটোৱে হ'ব নৰ্থক শব্দ ওকে তাৰপিছত 10 নম্বৰটোক তোমালোকে দিছে কবিতাটোত থকা বিশেষৰ বিষণ পদবোৰ বাছি লোৱা ইয়াত 11 নম্বৰ দেখা গৈছে কিন্তু 10 নম্বৰটো কি কৈছে বিশেষ মানে যিবোৰ নাম বুজায় যেনে গছ লতা পৃথিৱী যিবোৰ বস্তুৰ নাম বা মানুহৰ নাম হওক জীৱ জন্তুৰ নাম হওক সেইবোৰ হ'ল বিশেষ ওকে তোমালোকে নিজে উলিয়াই বাছি ল'বা মই অলৰেডি কৈ দিওঁ নহয় বিশেষ মানে যোনবোৰ বস্তুৰ নাম কয় গছ তাৰপিছত গছৰ নাম হওক জীৱ জন্তুৰ নাম হওক নদ নদীৰ নাম হওক তাৰপিছত মানুহৰ নাম হওক যিকোনো বস্তুৰ নামটোৱে হয় বিশেষ আৰু বিশেষণ মানে কি সেই নামটোৰ যোনটো গুণ কিছুমান বস্তুৰ যোনটো গুণটো সেই গুণটোৱে হ'ল বিশেষণ যেনেকুৱা সুৰটো এটা নাম যেনেকৈ সুৰৰ গুণটো কি সুৰীয়াটো এটা বিশেষণ পদ কুমলীয়া এইবোৰ হ'ল বিশেষণ পদ ওকে ধুনীয়াটো হ'ল বিশেষণ পদ ওকে মানে ৰীমা ধুনীয়া ছোৱালী ৰীমাটো কি এটা বিশেষ্য ৰীমাটোৰ নাম হ'ল এটা বিশেষ্য ৰীমা কি ধুনীয়াটো হ'ল বিশেষণ মানে ৰীমাৰ গুণটো দেখাইছে সেইটোৱে হ'ল বিশেষণ ওকে এইকেইটা তোমালোকে কবিতাৰ পৰা নিজে বাছি উলিয়াবা তেতিয়া বেছি ভাল লাগিব কৰি পেলাই আৰু কমেণ্টত জনাবা তোমালোকে পাৰিছা নে নাই নেক্সট হ'ল 11 নম্বৰটো খালী ঠাই দিছে মই মোৰ আইক কি সকলোৱে ভাল পায় ভাল পাওঁ এইটো ভাল বুলি লিখিবা নেক্সট 9 নম্বৰটো হৈছে মই মোৰ মাতৃভাষা কি শ্ৰদ্ধা কৰিব লাগে আমি আমাৰ স্বদেশক লৈ গৌৰৱবোধ কৰিব লাগে আমাৰ স্বদেশ যোনখন দেশত থাকোঁ সেইটোক লৈ কি স্বদেশ মানে নিজৰ দেশখনক স্বদেশক লৈ সদায় গৌৰৱ কৰিব লাগে নেক্সট কি কৈছে 12 নম্বৰটো তলৰ স্তৱক মানে এটা পেৰেগ্ৰাফ দিছে দলীয়ভাৱে পঢ়া কোনটো স্তৱক কাৰ উদ্দেশ্যে কাৰ কাৰণে কৈছে কাৰ উদ্দেশ্য লৈ কৈছে কিন্তু মিনিং সোমাইছে এইটো কৰিব লাগিব মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাত প্ৰথম চকু কাৰ কোলাত মানে চকুটো মেলে জন্মৰ আদিম পুৱাত ওকে প্ৰথম কাৰ কোলাত আমি জন্ম লওঁ মাকৰ গতিকে আইৰ উদ্দেশ্যে কৈছে এইটো হ'ব উত্তৰটো আইক উদ্দেশ্য কৰি কৈছে উদ্দেশ্য ইয়াতে মই লিখি দিছোঁ এনচাৰটো উদ্দেশ্য কৰি কৈছে
ওকে তাৰপিছত হ'ব খ নম্বৰটো কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌ শুনে মিঠা মাতে পাহৰি ভাগৰ মানে কি মাকে যিমান কষ্ট কৰে মাকৰ ভাগৰটো যিমান কষ্ট হওক ভাগৰটো পাহৰিও ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে মাকৰ উদ্দেশ্য এইটো হ'ব একে আইৰ উদ্দেশ্য আইক উদ্দেশ্য কৰিছে দুইটা একেই হ'ব এইটো একেই এনচাৰ হ'ব খ নম্বৰটো চিৰচনেহী মোৰ ভাষা জননী ইয়াত কৈছে নিজৰ মাতৃভাষাৰ উদ্দেশ্যে মোৰ ভাষা কৈছে না মাতৃভাষাক উদ্দেশ্য কৰি কৈছে মাতৃভাষাক এইটো মাতৃভাষাক উদ্দেশ্য কৰি কৈছে ওকে 12 নম্বৰটো কমপ্লিট হ'ল 13 নম্বৰ কোৱেশ্চনটো কি কৈছে অসমৰ যিকোনো তিনিগৰাকীয়ে শিশু সাহিত্যিকৰ নাম শিশু সাহিত্যিক মানে কি যিবোৰ সাহিত্যিকে যিসকল সাহিত্যিকে শিশুসকলক লৈ সৰু ল'ৰা ছোৱালীক এটা কাহিনী হিচাপে লৈ কি হয় সাহিত্য ৰচনা কৰে কবিতা বা গল্প যিকোনো হওক সাহিত্য ৰচনা কৰে সেই সাহিত্যিকক কি কয় শিশু সাহিত্য গতিকে তেওঁলোকৰ নাম নৱকান্ত অলৰেডি নৱকান্ত বৰুৱা হ'ব আৰু ৰত হচৌকা নহয় ৰয়ৰু হ'ব দেই ৰয়ৰু লিখিবা নৱকান্ত বৰুৱা তাৰপিছত ডক্টৰ নিৰ্মল প্ৰভা পদুল আৰু প্ৰীতি বৰুৱা এইটো ৰয়ৰু হ'ব ৰয়ৰু মাজৰ বৰুৱাটো ৰয়ৰু হ'ব ওকে 30 নম্বৰটো কমপ্লিট হৈছে 14 নম্বৰটো তোমাৰ জন্মভূমিৰ বিষয়ে য'ত আমি ঠাই জন্ম লৈছোঁ সেই জন্মভূমিটো দেশখনৰ বিষয়ে 10টা বাক্য লিখিব লিখিছে এইবোৰ তোমালোকৰ হয়তো এক্সামত নাহে ইমান ইম্পৰ্টেণ্ট নহয় তথাপি তুমি জন্মভূমি নিজৰ দেশখনৰ বিষয়ে সকলোৱে জানাই গতিকে সেইবোৰৰ ওপৰত চেণ্টেন্স লিখিবা যদি নোৱাৰা মোক কমেণ্টত জনাবা তেতিয়া মই এক্সট্ৰা এইটোৰ যোনবোৰ কুৱেশ্যন দিয়া নাই সেইবোৰ দি দিম ওকে গতিকে এইবোৰ ইমান ইম্পৰ্টেণ্ট মানে পৰীক্ষাত আহিবলগীয়া নহয় সেইবাবে মই লিখা নাই তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা তোমালোকৰ লিখিবলৈ নাহে নিজে বনাই পেলাই গতিকে এইটো ইমান ইম্পৰ্টেণ্ট নহয় হাতৰ ভাঙাটো ইম্পৰ্টেণ্ট হয় নাকত বহি কাণত ধৰে নাকত বহে কাণত ধৰে এনে কি বস্তু ভাল পায় নৰে মানে কি চশমাটো কি হয় নাকত বহে কাণতটো ধৰে হয় নহয় গতিকে এইটো হ'ব চশমাটো 1 নম্বৰটো হ'ব এইটো ক নম্বৰ ওকে চশমাটো এইটো ক নম্বৰটো হ'ব নেক্সট খ নম্বৰটো ক আইটি টপৰাই কাটি নিলে বাঢ়ি যায় মানে কি হয় কাটি যেতিয়া আমি সূতা ধৰি লওক সূতাটো যেতিয়া আমি কাটি নিওঁ তেতিয়া কি কমি যায় নেকি বাঢ়িয়ে যায় সূতা যিমান কাটো বাঢ়িয়ে যায় গতিকে এইটো হ'ব সূতা তাৰপিছত গ নম্বৰটো দি মৰিল কোন দধিচিটো হ'ব গ নম্বৰটো হ'ব দি মৰিল কোন তাৰপিছত ঘ নম্বৰটো নি মৰিল কোন নি কি কোনে নিছিলে ৰাৱণে নিছিলে নহয় সীতাক ৰাৱণে নিছিল তাৰ দি মৰিল কোন নিদি মৰিল কোন এইটো হ'ব দুৰ্যোধনটো হ'ব নিদি মৰিল কোন নকৈ মৰিল কোন নকৈ মানে জয়মতী একো মুখেৰে মাত দিয়া নাছিলে যাৰ বাবে তেওঁ মৃত্যুমুখত পৰিছিলে এইটো হ'ব প্ৰথম 6 নম্বৰটো এইটো ওকে আনসাৰ হাতৰ ভাঙাবোৰ ইম্পৰ্টেণ্ট হয় তোমালোকে কৰিবা এতিয়া এইটো লেসন শেষই হৈছে এতিয়া মই ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰবোৰ মই দি দিছোঁ তোমালোকে চাই থাকা অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 নম্বৰটো সবাতোকৈ আপোন কবিতাটিৰ কবি কোন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন নৱকান্ত বৰুৱা গোটেইকেইটাতে হচৌকাৰ হৈ আছে ৰয়ৰু লিখিবা দেই তোমালোকে তাৰপিছত 2 নম্বৰটো হ'ব নৱকান্ত বৰুৱাৰ ছদ্মনামটো কি সেই ছদ্মনামটো তেওঁ বহুতো সাহিত্য ৰচনা কৰিছিলে এখুদ ককাইদেউ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন 3 নম্বৰটো নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে আৰু কোনখন উপন্যাসৰ বাবে তেওঁ উপন্যাস এখনৰ বাবে ককাদেউতাৰ হাড় এইটো হ'ল এটা উপন্যাস আৰু এইখনৰ বাবে কি তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই 3টা কুৱেশ্যনে মই দিলোঁ বাকী আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মই মেথছ আৰু ছায়েন্সৰ ভিডিঅ'বোৰ দি আছোঁ তোমালোকে চাবা আজিলৈ আহিছোঁ ধন্যবাদ